মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকে জানা দেশত যোৱা 2 মাহ ধৰি লকডাউন চলি আছে, সেয়েহে আমি তোমালোকক নিয়মিত পাঠদান দিব পৰা নাই। কিন্তু ইয়াৰ বিকল্প ব্যৱস্থা হিচাপে আমি তোমালোকৰ বাবে অনলাইন ক্লাছ আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু হ'লেও উপকৃত হ'বা। পোনপ্ৰথমে মই অৰ্থবিজ্ঞানৰ চিলেবাছ সম্বন্ধীয় কিছু আলোচনা কৰিম। অৰ্থবিজ্ঞান ইকনমিক্সৰ 2টা অংশ আছে, ক অংশ আৰু খ অংশ। ক অংশত আছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান, যাক কোৱা হয় মাইক্ৰ' ইকনমিক্স, আৰু খ অংশত আছে সমষ্টিবাদী অৰ্থবিজ্ঞান, যাক কোৱা হয় মেক্ৰ' ইকনমিক্স। ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ 6টা চেপ্টাৰ তোমালোকে পঢ়িব পাবা। প্ৰথম চেপ্টাৰ হৈছে আৰম্ভণি, ইন্ট্ৰডাকশ্যন। দ্বিতীয়তে আছে উপভোক্তাৰ আচৰণৰ তত্ত্ব, থিয়ৰী অফ কনজিউমাৰ বিহেভিয়াৰ। তৃতীয়তে আছে উৎপাদন আৰু ব্যয়, প্ৰডাকশ্যন এণ্ড কষ্ট। চতুৰ্থতে আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব, থিয়ৰী অফ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট। 5 নম্বৰ চেপ্টাৰ আছে বজাৰ ভাৰসাম্য, মাৰ্কেট ইকুইলিব্ৰিয়াম। 6 নম্বৰ চেপ্টাৰ আছে অপ্ৰতিযোগিতামূলক বজাৰ, নন কম্পিটিটিভ মাৰ্কেট। ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয়ত আৰম্ভণিত তোমালোকে ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্য বিষয়ে জানিব পাৰিবা। অৰ্থনীতিৰ কিছুমান সমস্যা, যাক কোৱা হয় কেন্দ্ৰীয় সমস্যা বুলি, তাৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব, যিটো নেকি তোমালোকে ক্লাছ 10ৰ চেপ্টাৰত পাই আহিছা। দ্বিতীয় চেপ্টাৰ আছে উপভোক্তাৰ আচৰণৰ তত্ত্ব। ইয়াত উপভোক্তা এজনে কেনেদৰে আচৰণ কৰে অৰ্থনীতিত, তাৰ বিষয়ে আলোচনা কৰা হ'ব। উপভোক্তাৰ সন্তুষ্টিৰ বিষয়ে, উপভোক্তাৰ বাজেটৰ বিষয়ে, লগতে চাহিদা ৰেখাৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব, যিটো নেকি তোমালোকৰ বাবে কমপ্লিটলি এটা নতুন চেপ্টাৰ। 3 নম্বৰ চেপ্টাৰটো হৈছে উৎপাদন আৰু ব্যয়। উৎপাদন আৰু ব্যয়ত দেশত কেনেদৰে উৎপাদন কৰা হয়, ইয়াত তোমালোকে উৎপাদনৰ উপাদানৰ বিষয়ে পাবা। ভূমি, শ্ৰম, মূলধন আৰু সংগঠন, 4টা উপাদান, ইয়াৰ বিষয়ে পঢ়িব পাবা। লগতে ইয়াত 2টা কালৰ কথা উল্লেখ কৰা থাকিব, হ্ৰস্বকাল আৰু দীৰ্ঘকাল। 4 নম্বৰ চেপ্টাৰ আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব। বজাৰ গাঁথনিৰ এটা অংশ। বজাৰ গাঁথনিৰ বিষয়ে তোমালোকে পঢ়িব পাবা। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে, কেনেদৰে সৰ্বোচ্চ লাভ আহৰণ কৰা হয়, চিত্ৰৰ সহায়ত ইয়াত ব্যাখ্যা কৰা হয় আৰু উপস্থাপন কৰা হ'ব। 5 নম্বৰ চেপ্টাৰ আছে বজাৰ ভাৰসাম্য। বজাৰ ভাৰসাম্যত চাহিদা ৰেখা আৰু যোগান ৰেখাৰ সহায়ত কেনেদৰে বজাৰৰ সন্তুলন কৰিব পাৰি, তাৰ বিষয়ে ইয়াত আমি চিত্ৰৰ সহায়ত আলোচনা কৰিম। 6 নম্বৰ চেপ্টাৰ আছে অপ্ৰতিযোগিতামূলক বজাৰ। অপ্ৰতিযোগিতামূলক বজাৰ হ'ল বজাৰ গাঁথনিৰ আন এটা ভাগ, য'ত তোমালোকে অপ্ৰতিযোগিতামূলক বজাৰৰ 3টা প্ৰকাৰ পাবা: একচেটিয়া বজাৰ, একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ আৰু স্বল্পাধিকাৰ বজাৰ। আটাইবোৰ বজাৰৰ বিষয়ে তোমালোকে চিত্ৰৰ সহায়ত বৰ্ণনা কৰিব লাগিব। নেক্সট আছে খ অংশ। খ অংশ সমষ্টিবাদী অৰ্থবিজ্ঞানত প্ৰথম অধ্যায় হৈছে সূচনা, ইন্ট্ৰডাকশ্যন। দ্বিতীয়তে আছে জাতীয় আয় গণনা, নেশ্যনেল ইনকাম একাউণ্টিং। তৃতীয়তে আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা, মানি এণ্ড বেংকিং। চতুৰ্থত আছে আয় নিৰ্ধাৰণ, ইনকাম ডিটাৰমিনেশ্যন। 5 নম্বৰ চেপ্টাৰ আছে চৰকাৰ, কাৰ্যাৱলী আৰু পৰিসৰ, দ্য গভৰ্ণমেণ্ট ফাংচনছ এণ্ড স্ক'প। 6 নম্বৰ চেপ্টাৰ আছে মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান, অপেন ইকনমি মেক্ৰ' ইকনমিক্স। আৰু 7 নম্বৰ চেপ্টাৰ হৈছে পণ্য সামগ্ৰী আৰু সেৱা কৰ, গুডছ এণ্ড ছাৰ্ভিচ টেক্স, GST। ইয়াৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় সূচনা, তোমালোকে সমষ্টিবাদী অৰ্থবিজ্ঞান কেনেদৰে উদ্ভাৱন হ'ল তাৰ কিছু আভাস পাবা। দ্বিতীয়তে জাতীয় আয় কেনেদৰে গণনা কৰা হয়, দেশৰ আয় কেনেদৰে গণনা কৰা হয়, তাৰ পদ্ধতি কিছুমান পাবা। 3টা পদ্ধতি আছে: উৎপাদন পদ্ধতি, ব্যয় পদ্ধতি আৰু আয় পদ্ধতি।
ইয়াত তোমালোকে কিছুমান অংকও কৰিব পাৰিবা, ইকনমিক্সৰ অংক, যিটো তোমালোকৰ আগৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টেটিষ্টিক্সৰ লগত নিমিলে, এইটো বেলেগ হয়। 3 নম্বৰ চেপ্টাৰ আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। ইয়াত মুদ্ৰাৰ বিষয়ে, মুদ্ৰাৰ কাৰ্যাৱলীৰ বিষয়ে, মুদ্ৰাৰ চাহিদাৰ বিষয়ে তোমালোকে পাবা, যোগানৰ বিষয়ে পাবা, যিটো তোমালোকে ক্লাছ 10ত পাই আহিছা। আৰু বেংক ব্যৱস্থা তোমালোকে কেন্দ্ৰীয় বেংকৰ বিষয়ে আৰু বাণিজ্যিক বেংকৰ বিষয়ে পঢ়িব পাবা। বাণিজ্যিক বেংকে কেনেদৰে মুদ্ৰা সৃষ্টি কৰে, কেন্দ্ৰীয় বেংকে কেনেদৰে দেশত মুদ্ৰা নিয়ন্ত্ৰণ কৰে, তাৰ বিষয়ে ইয়াত তোমালোকে পঢ়িব পাবা। 4ৰ্থ অধ্যায় হৈছে আয় নিৰ্ধাৰণ। ইয়াত কেনেদৰে আয় নিৰ্ধাৰণ কৰা হয়, পৰিকল্পিত আয় বিষয়ে জানিবা, শেষান্ত আয়ৰ বিষয়ে জানিবা। 5ম অধ্যায় হৈছে চৰকাৰ, কাৰ্যাৱলী আৰু পৰিসৰ। ইয়াত দেশৰ অৰ্থনীতিত চৰকাৰৰ কাৰ্যৰ বিষয়ে জানিব পাৰিবা, চৰকাৰৰ বাজেটৰ বিষয়ে, চৰকাৰৰ বাজেটৰ হিচাপৰ বিষয়ে তোমালোকে ইয়াত পঢ়িব পাবা। 6 নম্বৰ চেপ্টাৰ হৈছে মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান, য'ত বিদেশৰ লগত অৰ্থনীতিৰ, আমাৰ দেশৰ অৰ্থনীতিৰ লেনদেনৰ বিষয়ে জানিব পাবা, য'ত থাকিব বৈদেশিক মুদ্ৰাৰ বজাৰ, মানে বিদেশৰ মুদ্ৰাৰ বজাৰ, বিনিময় হাৰৰ প্ৰকাৰ, ইয়াৰ বিষয়ে তোমালোকে ইয়াত জানিব পাৰিবা। আৰু একেবাৰে শেষৰ চেপ্টাৰটো হৈছে পণ্য সামগ্ৰী আৰু সেৱা কৰ, যাক কোৱা হয় গুডছ এণ্ড ছাৰ্ভিচ টেক্স, যিটো চেপ্টাৰ তোমালোকৰ 2 বছৰমান আগত সমষ্টিবাদী বিজ্ঞানত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ইয়াৰ বিষয়েও তোমালোকে কিছু জানা। আৰু এই চেপ্টাৰটোৰ পৰা 2-3 মাৰ্কছ মানৰ কুৱেশ্যন এক্সামত সোধা হয়। তো এইখিনি হৈছে তোমালোকৰ অৰ্থবিজ্ঞানৰ চিলেবাছ, য'ত ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ 6টা আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ 7টা, মুঠতে 13টা অধ্যায় তোমালোকে ইয়াত পঢ়িব পাবা। ইয়াত তোমালোকে অৰ্থনীতি বিজ্ঞানৰ কিছুমান চিত্ৰ আৰু লগতে মেথছো কৰিব লাগিব। তো মই তোমালোকক কওঁ যে তোমালোকে প্ৰতিটো অনলাইন ক্লাছ মন দি ভালদৰে মনোযোগ দি পেলাই শুনিবা, বুজিব চেষ্টা কৰিবা। কাৰণ এটা ক্লাছ যদি তোমালোকে ভালকৈ বুজি নোপোৱা, তেনেহ'লে পিছৰ ক্লাছটো তোমালোকৰ বুজিব অতি কঠিন হৈ পৰিব। কাৰণ এটা ক্লাছৰ লগত, এটা চেপ্টাৰৰ লগত বেলেগটো চেপ্টাৰ জড়িত হৈ থাকে। কিবা নুবুজিলে বা কিবা প্ৰশ্ন থাকিলে নিশ্চয় তোমালোকে মোক জনাবা। নেক্সট ভিডিঅ'ত মই তোমালোকক ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ 1ম অধ্যায়ৰ টপিক ৱাইজ মই তোমালোকক আলোচনা কৰিম। তো তোমালোকে ভালদৰে শুনিবা। শেষত সকলোৰে চাফ চিকুণতাৰে থাকি ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিবা, আৰু ঘৰতে থাকা আৰু সুস্থ থাকা। ধন্যবাদ।